নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱে ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে জুবিন গাৰ্গদেৱৰ জীৱনী। তেতিয়াহ'লে আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, মই দিয়া এনেকুৱা তথ্যমূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰম্ভণি। জুবিন গাৰ্গে কোনটো ভাষাত গান গোৱা নাই। জুবিন গাৰ্গক অকল কণ্ঠশিল্পী বুলি ক'লে ভুল কোৱা হ'ব। সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া ব্যক্তি জুবিন গাৰ্গ। প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীত গাইছে। জুবিন গাৰ্গক জীৱিত কালতে সন্মান দিয়াৰ প্ৰয়োজন। প্ৰকৃতি ভালপোৱা জুবিন গাৰ্গে সাধাৰণ মানুহক ভাল পায়। মানুহৰ লগতে থাকি ভাল পোৱা এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গ। ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। জন্ম আৰু পৰিয়াল। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল ইলি বৰঠাকুৰ। প্ৰথমতে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্ৰৰ নামটো তেওঁ উপাধি হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাজিৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল আৰু চাকৰি জীৱনৰ প্ৰথম ছোৱাত সঘনাই এঠাইৰ পৰা আন ঠাইলৈ বদলি হ'বলগীয়া হৈছিল। সেয়েহে কণমানি জুবিনৰ ল'ৰালি কালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়েও কপিল বৰঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখিছিল। জুবিনৰ মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপিও তেওঁ নিজৰ প্ৰতিভাক পেচা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কণমানি জুবিনক ঘৰতে সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনৰ ভগ্নী দুগৰাকী, জংকী বৰঠাকুৰ আৰু পালমী বৰঠাকুৰ। জংকী এগৰাকী সুগায়িকা আৰু অভিনেত্ৰী আছিল। দুৰ্ভাগ্যজনকভাৱে 2002 চনত তেজপুৰত ঘটা এটা শোকাবহা দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকীৰ স্মৃতিত শিশু নামৰ এটি এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী পালমী ভাৰতনাট্যম নৃত্যশিল্পী। শিক্ষা। জুবিন গাৰ্গদেৱে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোকসংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিবলগীয়া হৈছিল, য'ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে। তেওঁৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল। সংগীত শিল্পী জুবিন গাৰ্গ। 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিন গাৰ্গৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ইয়াতে জুবিনে কণ্ঠশিল্পী ৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জুবিন এজন কৃতি কীবৰ্ড প্লেয়াৰ। 1992 চনত প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতত সোমাই পৰে। এই অগতানুগতিক এলবামটোৱে অতি কম সময়তে সমগ্ৰ উত্তৰ পূব ভাৰতত জনপ্ৰিয়তাৰ শীৰ্ষত আহৰণ কৰিছিল আৰু আহি থকা 21শ শতিকাৰ অসমীয়া সংগীতৰ দৃশ্যপটে নতুন সংজ্ঞা দাঙি ধৰিছিল।
তাৰ পিছত জুবিনে পিছলৈ আৰু ঘূৰি চাবলগীয়া হোৱা নাই। নিজৰ নামতে প্ৰায় 40টাকৈ এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু 24খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছে। যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলি গণ্য কৰে, তথাপিও এতিয়ালৈকে হিন্দী, তামিল, তেলেগু, পাঞ্জাবী, উৰিয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ 9000তকৈ অধিক গীত গাইছে। ফিজা, কাটে, মুদ্দা, ব্ৰাউজ ৱান্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড এফেক্ট ইত্যাদিৰ দৰে হিন্দী চলচ্চিত্ৰত জুবিনৰ সংগীত আৰু কণ্ঠৰ কৰ্মৰাজিৰ নিদৰ্শন পোৱা যায়। 2000 চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয়ো কৰিছিল। 2005 চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰিও সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল। তেওঁ সঞ্জয় ঝাৰ দ্বাৰা পৰিচালিত হিন্দী চিনেমা ষ্টিংছ সংগীত পৰিচালনা কৰিছিল। তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ হ'ল গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কা ছাইড এফেক্ট, বিগ ব্ৰাদাৰ, হামাৰী আধুৰী কাহিনী ইত্যাদি। অসমীয়া এলবাম: অনামিকা, অনুৰাধা, মায়া, আশা, জুবিনৰ গান, ৰং, মুক্তি, শব্দ, স্নিগ্ধ, জোনাক, মেঘৰ বৰণ, পাখি, ৰাংঢালী, সপোন, হিয়ামন, শিশু, বান্ধৈ, আকৌ হিয়ামন, চিনাকি মন, পকা ধানে ৰিঙিয়াই, লাজুকী মন, যন্ত্ৰ, দেউকা, চিনাকি সুৰ, আছানে কোনোবাৰ হিয়াত, মুখা, সন্ধ্যা, বৰষুণ, উন্মনা মন, ৰিঙা ৰিঙা মন, দিলৰুৱা, উৰণীয়া মন, জোনাকী মন, ৰুমাল, মোৰ প্ৰিয় গীত, অভিমানী মন, মোৰ গানৰ জ্বলে, অবুজন মন, গান, সোণালী মন, ৰুণজুন, ৰক, বাঁহী, পথ, কিং, ৰংমন, মনে মনে, নিৰিবিলি গধূলি, আলসুৱা মন, চিনাকি সুৰ, ভৰ দুপৰীয়া, হিৰো, সপোনৰ সুৰ, কোন তুমি, সন্ধ্যতৰা খণ্ড 1, সন্ধ্যতৰা খণ্ড 2, পাৰিজাত, মা চিলা ইত্যাদি। হিন্দী আৰু বঙালী এলবাম: চান্দিনী ৰাত, চান্দ, ইউ হি কভি, স্পৰ্শ, শ্ৰদ্ধাঞ্জলি, মেৰে লিয়ে, নুপুৰ, জিন্দেগী, পাকিজা, চুফি ইস্ক আদি। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা কেইখনমান চলচ্চিত্ৰ হৈছে কাঞ্চনজংঘা, ৰত্নাকৰ, প্ৰিয়াৰ প্ৰিয়, মিছন চাইমনা, গানে কি আনে, ৰদৰ চিঠি, এখন নেদেখা নদীৰ সিপাৰে, মন যায়, আমি অসমীয়া, অধিনায়ক, দীনবন্ধু, ৰং, বাৰুদ, এয়েই জোনাকবিহীন জীৱন, অগ্নিসাক্ষী, বিধাতা, প্ৰিয়া মিলন, জুমন চুমন, প্ৰেম আৰু প্ৰেম, জীৱন নদীৰ দুটি পাৰ, কন্যাদান, নায়ক, শেষ উপহাৰ, দাগ, তুমি মোৰ মাথো মোৰ, হিয়া দিয়া নিয়া ইত্যাদি। জুবিন গাৰ্গে অভিনয় কৰা কেইখনমান ছবি হৈছে ডক্টৰ বেজবৰুৱা 2, ৰাজনীতি, কাঞ্চনজংঘা, দ্য আণ্ডাৰৱৰ্ল্ড, প্ৰিয়াৰ প্ৰিয়, মিছন চাইনা, গানে কি আনে, 7 নম্বৰৰ সন্ধানত, অহেতুক, ৰদৰ চিঠি, ৰামধেনু, মন যায়, দীনবন্ধু, প্ৰেম আৰু প্ৰেম, তুমি মোৰ মাথো মোৰ ইত্যাদি। বিবাহ: 2002 চনৰ 4 ফেব্ৰুৱাৰীত জুবিন গাৰ্গে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিতৰ্ক আৰু জুবিন গাৰ্গ: জুবিন গাৰ্গদেৱে কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছে। গান গাই থকা অৱস্থাত জখলা বগোৱাকে ধৰি
মঞ্চৰ কৰা কেতবোৰ কাণ্ডৰ বাবে তেওঁক কেইবাবাৰো সমালোচনা কৰা হৈছে। 2011 চনৰ 9 নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰী অৱস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ডক্টৰ ভূপেন হাজৰিকালৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছিল। সেই অনুষ্ঠানত এটা হালধীয়া বৰণৰ গেঞ্জি, মুখত এখন কাপোৰ ইত্যাদি ৰূপত জুবিনে দেখা দিছিল। জুবিনৰ সেই পোচাকযোৰক লৈ সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। 2013 চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসমৰ গায়কসকলক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিবলৈ আদেশ কৰে। কিন্তু এই আদেশ অমান্য কৰি জুবিন গাৰ্গে লতাশিল বিহু মঞ্চত তেওঁৰ জনপ্ৰিয় হিন্দী গান ইয়া আলী পৰিৱেশন কৰে। বঁটা আৰু সন্মান। 2014 চনত ৰেনেছা অসম বঁটা, 2007 চনত শ্ৰেষ্ঠ সংগীত পৰিচালক ইংৰাজী খাচী ভাষা ৰাষ্ট্ৰীয় বঁটা ৰজত কমল বঁটা, 2000 চনত গেংষ্টাৰৰ ইয়ালী গীতটোৰ বাবে শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ, 2006 চনত ইয়া আলী গীতটোৰ বাবে নিউ মিউজিকেল সেন্সেশ্যন বঁটা মেক ষ্টাৰডাষ্ট এৱাৰ্ড, 2005 চনত শুধু তুমি ছবিৰ সংগীত পৰিচালনাৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা, শেহতীয়াভাৱে সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 2024 চনত USTM ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া কৰ্তৃপক্ষই কণ্ঠশিল্পীগৰাকীলৈ আগবঢ়াইছে ডি-লিট সন্মান। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰে সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'সমূহে যদি আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে বা মূল্য দিব পাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।